উৰুৱাইছে আৰু সকলোৱে ছোৱালীসকলে হাত G40 বঢ়িয়া Hello guys, স্বাগতম জনাইছো আন এটা ভিডিঅ'লৈ। এয়া আপোনালোকে চাব পাৰি আছে বুঢ়াবুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 50 বছৰ সম্পূৰ্ণ হোৱাত 2023 চনত সমগ্ৰ বছৰজোৰা আমাৰ সোণালী জয়ন্তী যেটো উৎসৱ আছে এটো আমি উদযাপন কৰিছো আৰু তাৰে লগত সংগতি ৰাখি 23, 24 আৰু 25 ডিসেম্বৰ 2023 চনত আমি সোণালী জয়ন্তী অনুষ্ঠানৰ সামৰণি অনুষ্ঠান পাতিছিলো আৰু সেই সামৰণি অনুষ্ঠানৰ প্ৰথম দিন অৰ্থাৎ 23 ডিসেম্বৰ 2023 চনৰ দৃশ্য মোট 50 জন বিশিষ্ট ব্যক্তিয়ে প্ৰাক্তন ছাত্ৰ ইয়াত পতাকা উত্তোলন কৰিছে 50 বছৰ উপলক্ষে গলিকে সুন্দৰ পৰিৱেশ আপোনালোকে চাব পাৰি আছে আৰু এই হৈছে বুঢ়াবুঢ়ী মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰতে ডাঙৰকৈ অনুষ্ঠান পতা হৈছে আৰু এই দুপৰীয়া আহান প্ৰদান কৰা হৈ আছে আপোনালোকে চাব পাৰি আছে 25 তাৰিখে মুকলি সভা আছে মুকলি সভাত উপস্থিত থাকিব অসমৰ কেইবাগৰাকী সাহিত্যিক চিন্তাবিদ আৰু বুদ্ধিজীৱী সন্ধিয়া উপস্থিত থাকিব প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক সন্মানীয় নিতুমণি শইকীয়া আৰু ঘোষণা কৰি আছে আমাৰ প্ৰতিদিন টাইমছৰ সাংবাদিক নজৰুল ইছলাম ডাঙৰীয়া গতিকে সুন্দৰ এটা পৰিৱেশ উদুলি মুদুলি অৱস্থা সমগ্ৰ বুঢ়াবুঢ়ী অঞ্চলত আৰু এয়া সন্ধিয়া হৈ গ'ল আৰু সন্ধিয়াত এটা অত্যন্ত ইন্টাৰেষ্টিং খেল এটা আমি আয়োজন কৰিছো সেইটো হৈছে কুইজ আৰু কুইজটো অৰ্গানাইজ কৰিছে আমাৰ প্ৰাক্তন ছাত্ৰ বিমল দাই তেখেত অৱসৰপ্ৰাপ্ত অধ্যাপক হয় গুৱাহাটী কলেজৰ গতিকে ইয়া চাব পাৰিছে আমাৰ যিসকল প্ৰতিযোগী দল তেওঁলোকে আহিছে আৰু হাজাৰ হাজাৰ জনসাধাৰণ ইয়াত আহিছে জাতি ধৰ্ম নিৰ্বিশেষে তেওঁলোকে এই যেটো কুইজ কম্পিটিশন তেওঁলোকে উপভোগ কৰিব আহিছে অনুষ্ঠান উপভোগ কৰিব পাৰি আহিছে চাব পাৰি আছে বিমল দাই G40 বঢ়িয়া কুইজ মাষ্টাৰ বিমল দাই বঢ়িয়াকে খেলটো চলাই লৈছে আৰু ইয়া প্ৰতিযোগী যিসকল উইনাৰ্ছ আছে তেওঁলোকক ষ্টেজত উঠোৱা হৈছে লোকক এয়া চাব পাৰি আছে আমাৰ সংগীত শিল্পী প্ৰাঞ্জল দাৰ গানৰ তালে তালে ছাত্ৰ-ছাত্ৰীসকলে অলপ নাচি আছে আনন্দত সকলো ছাত্ৰ-ছাত্ৰী তথা সমগ্ৰ অঞ্চলৰ আমাৰ জনসাধাৰণ আহিছে আৰু প্ৰাঞ্জল দাই সুন্দৰকে এন্টাৰটেইন কৰিছে এই মোৰ ফেচবুক পেজ আপোনালোকে ফলো কৰি দিব আৰু মোৰ ইউটিউব চেনেল আছে নৰ্থ ইষ্ট ব্লগ আপোনালোকে নৰ্থ ইষ্ট ব্লগো সাবস্ক্ৰাইব কৰি দিব আগন্তকত আমাৰ যিবিলাক বিভিন্ন ভিডিঅ আপলোড কৰিম আৰু সোণালী জয়ন্তী দ্বিতীয় দিনৰ যিবিলাক কাৰ্যসূচী মই মোৰ ইউটিউব চেনেলত আপলোড কৰিম গতিকে আপোনালোকে সকলোৱে মোৰ ইউটিউব চেনেলটো ফলো কৰি দিব সাবস্ক্ৰাইব কৰি দিব আৰু এই সব জনসাধাৰণ আৰু আমাৰ অঞ্চলত কেতিয়াও নোহোৱা এক সুন্দৰ অনুষ্ঠান আপোনালোকে চাব পাৰি আছে আৰু সকলো জনসাধাৰণৰ সহায় সহযোগিতাত এনে অনুষ্ঠান আমি আয়োজন কৰিব পাৰিছো গতিকে আকৌ লগ পাম ধন্যবাদ